এটা অপ্ৰিয় সঁচা কথা কওঁ, মানে আজি দেখাৰ এটা কাহিনী কওঁ। যিবিলাক ছোৱালীয়ে নিজৰ হাজবেণ্ডক এৰি মাকৰ ঘৰত আছে, যিবিলাক ছোৱালীয়ে নিজৰ হাজবেণ্ডক ডাইভৰ্চ দি পেলাই মাকৰ ঘৰত আছে, সেইজনী ছোৱালী কেতিয়াও পিছলৈ সুখত থাকিব নোৱাৰিবা মাকৰ ঘৰত। সদায় মনত ৰাখিবা। এবাৰ লক্ষ্য কৰিবাচোন সেই বিধৱাসকলক, তেওঁলোকে কিমান কষ্টত আছে হাজবেণ্ড নোহোৱাকৈ, কিমান মানসিক অশান্তি, সমাজৰ চেই লেইলি ডেকা বুঢ়া সকলো মানুহৰ চকুৰ বেয়া চাৱনিত কেনেকৈ তেওঁলোকে ভুক্তভোগী হৈ আছে এবাৰ লক্ষ্য কৰিবা। গম পাইছা? তুমি যাৰ ওচৰতনিত নিজৰ হাজবেণ্ডক এৰি থৈ আহিলা, সেই সকলে ভাবিছা নেকি তোমাক খুৱাব? এদিন খুৱাব, দুদিন খুৱাব, এমাহ খুৱাব, বছৰ খুৱাব, তাৰপিছত তোমাক কন্দুৱাই থাকিব, খাওঁতে তিতা ভাত খুৱাব। যিমানেই কাম কৰি নিদিয়া, আপোন হ'ব নোৱাৰিবা নিজৰ হাজবেণ্ডৰ বাহিৰে। হাজবেণ্ডে এই লাগিলে এই ভাগিলে এই ভাল হ'ল, কিন্তু তুমি মোক এনেকৈ কৰিলে, মোক এনেকৈ মাৰিলে বুলি যদি তুমি এৰি থৈ আহা, তেতিয়াহ'লে তোমাৰ মানে পিছৰ জীৱনটো তুমি কান্দিব লাগিব। গম পাইছা? সমাজে তোমাক বেয়া চকুৰে চাব, ওচৰ পাজৰ ল'ৰা মানুহে তোমাক যিটো ভাল চকুৰে চাইছিলে সেইটো বেয়াকৈ চাব। হাজবেণ্ডে সকলো, হাজবেণ্ডে আমাৰ মূৰৰ এখন চট হয়, টিংপাত হয়, গম পাইছে? চালি হয়, সকলোৰ পৰা আমাক বচাই ৰাখে, বতাহ ধুমুহা নানানটা বিপদৰ পৰা। ঠিক হাজবেণ্ডৰ লগতেই সুখত থাকিব চাবা। বেলেগৰ ওচৰতনিত আঁতৰি নিজৰ জীৱনটো ধ্বংস নকৰিবা। গম পাইছা? সেই ছোৱালীখিনিকহে মই কৈছোঁ যিসকলে হাজবেণ্ডক গোটেই ঘৰ এৰি পেলাই নিজৰ মাকৰ ঘৰত আছেহি।